নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই দিছোঁ বিজেপি চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰলৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে NDA 3.0 বিকাশৰ নতুন দিগন্ত, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু নগৰীয়া। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহক অসম চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বা নগৰীয়াৰ অধীনত প্ৰদান কৰিব চৰকাৰী ঘৰ। তাৰপিছত লিখা আছে NDA কাৰ্যকালত এতিয়ালৈকে 22 লাখ মানুহে লাভ কৰিছে চৰকাৰী ঘৰ, আৰু যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে 15 লাখ মানুহক আকৌ নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰা নাছিল তেন্তে অতি শীঘ্ৰে আকৌ নতুনকৈ কৰিব পাৰিব আবেদন, কিয়নো অসমৰ বিজেপি চৰকাৰে নতুনকৈ 15 লাখ দুখীয়াসকলক প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বা নগৰীয়া চৰকাৰী ঘৰ। তো যিসকল মানুহে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো চাই আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো যেতিয়া আবেদন আৰম্ভ হ'ব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো এতিয়া আপোনালোকক দি ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে আবেদন কৰিছিল সেইসকলৰ ভিতৰত এইবোৰ মহিলাই অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য নহয়। তো কোনবোৰ মানুহে অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য নহয় আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো ইয়াতে 1 নম্বৰত কৈছে বৰ্তমানৰ MP MLA CM EM বা এক্স MP এক্স MLA এক্স CM বা এক্স EMৰ পৰিয়ালে নাপাব অৰুণোদয় আঁচনিৰ টকা। তাৰপিছত লিখা আছে পঞ্চায়তী ৰাজৰ সদস্য VCDCৰ সদস্য অট'নমাছ কাউন্সিলৰ সদস্যৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ ধন। তাৰপিছত আৰু লিখা আছে লয়াৰ প্ৰাইমেৰীৰ পৰা আৰম্ভ কৰি ইউনিভাৰ্চিটিলৈকে শিক্ষক পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ ধন। তাৰপিছত লিখা আছে আশা ৱাৰ্কাৰ, আশা ছুপাৰভাইজাৰ, গাঁও প্ৰধান, মিড ডে মিল ৱাৰ্কাৰ, অংগনবাদী ৱাৰ্কাৰ সকলেও নাপাব অৰুণোদয় আঁচনিৰ টকা। তাৰপিছত লিখা আছে যিসকল মানুহৰ ট্ৰেড লাইচেঞ্চ আছে, যিসকল মানুহে ইনকাম টেক্স পে' কৰে, যিসকল মানুহৰ ঘৰত 4 চকীয়া বাহন আছে এইবোৰ মানুহেও অৰুণোদয় আঁচনিৰ সুবিধা নাপাব। তো এইবোৰ মানুহে যদি অৰুণোদয় আঁচনিত আবেদন কৰিছিল তেন্তে ভেৰিফিকেশ্যন হ'লেই এইবোৰ মানুহৰ নাম কৰ্তন হ'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।